ডিয়াৰ ষ্টুডেন্টস তোমালোকে আজি কিবা এটা টপিকস পঢ়িছা বা কিবা এটা কোৱেশ্চন তোমালোকে পঢ়িছা বা কিবা এটা চেপ্টাৰ তোমালোকে পঢ়িছা আৰু হেতু মনত ৰাখিছা আজি যিকোনো এটা টাইমত তোমালোকে হেতু পঢ়িলে পাৰিবা অৰ্থাৎ মনত তোমালোকে থাকিব কিন্তু সেই একটা টপিকস বা একটা চেপ্টাৰৰ কোৱেশ্চন আনসাৰ খিনি যেতিয়া তোমালোকে অহা কাইলৈ পঢ়িবলৈ চেষ্টা কৰিবা বা মনত পেলাবলৈ তোমালোকে চেষ্টা কৰিবা কিন্তু তোমালোকে টোটালি পাহৰি যোৱা বা এক মাহৰ পাছত তোমালোকে মনত পেলাবলৈ চেষ্টা কৰা টোটালি পাহৰি যোৱা এটো প্ৰবলেম বহুত ষ্টুডেন্টৰ ক্ষেত্ৰত হয় আজি মই এটো ভিডিঅ তোমালোকে হেতু কথাই বুজাবলৈ চেষ্টা কৰিম তোমালোকে আজি কিবা এটা পঢ়িছা আজি কিবা এটা চেপ্টাৰৰ কোৱেশ্চন আনসাৰ পঢ়িছা সেই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ অহা কাইলৈ তোমালোকে কেন ধৰণে মনত ৰাখিবা তোমালোকে সদায় একটা চেপ্টাৰে পঢ়ি থাকিব নোৱাৰা তোমালোকে বলে আজি চেপ্টাৰ 1 2 পঢ়িছা সকলোখিনি কোৱেশ্চন আনসাৰ ক্লিয়াৰ আকৌ অহা কাইলৈ মই সকলোখিনি পাহৰি যাওঁ সেই কাৰণে মই আকৌ এক নম্বৰ চেপ্টাৰটো আমি পঢ়িবই লাগিব তেনেকৈ পঢ়িলে তোমালোকে বাকিটা চেপ্টাৰ বাকিটা সাবজেক্ট তোমালোকে থাকি যাব ঠিক আছে তো তোমালোকে কেন ধৰণে পঢ়িলে কেন ধৰণে তোমালোকে কি কাম কৰিলে তোমালোকে আজি পঢ়াটো এসপ্তাহৰ পাছত পঢ়া এক মাহ বা দুই মাহৰ বা তিনি মাহৰ চাৰি মাহৰ পাছত তোমালোকে পঢ়া বা মনত পেলোৱা তেতিয়া তোমালোকে কিন্তু মনত থাকি যাব ঠিক আছে মই তোমালোকে আজি এটো ভিডিঅ মাধ্যমে হেতু কথাই কম আৰু তোমালোকে কেন ধৰণে পঢ়িলে কম সময়তে তোমালোকে কম সময়ত পঢ়িলেই তোমালোকে মনত ৰাখি যাব মানে তোমালোকে কিবা এটা চেপ্টাৰ পঢ়িবলৈ চেষ্টা কৰিছা কিবা এটা চেপ্টাৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিছা কিবা এটা টপিকস তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিছা সেই টপিকসটো মনত ৰাখিব পৰা নাই বহুত টাইম লাগিছে 5-6 ঘণ্টা লাগি গৈছে কিন্তু তোমালোকে মনত ৰখা নাই তোমালোকে মই কোৱাৰ ধৰণে তোমালোকে পঢ়া তোমালোকে মই গ্যাৰান্টি দি ক'ব পাৰো তোমালোকে 4-5 মিনিটতে এটা ইমান দীঘল পেৰাগ্ৰাফ বা ইমান দীঘল কোৱেশ্চন তোমালোকে ক্লিয়াৰ হৈ যাব মনত থাকি যাব আৰু তোমালোকে হেতু 1 মাহ 2 মাহ হক বা 3-4 মাহৰ পাছত তোমালোকে পঢ়া বা এবাৰ মনত পেলাই দিয়া মনত তোমালোকে পৰি যাব ঠিক আছে তো বলা এই ভিডিঅ আমি আৰম্ভ কৰো নমস্কাৰ বন্ধুসকল মোৰ নাম হৈছে সুপৰা আৰু তোমালোকে চাই আছা আসাম ষ্টাডি ইনফো ইউটিউব চেনেল মৰমৰ ষ্টুডেন্টস সকল আমাৰ এটো চেনেলৰ যোগেদি তোমালোকে বহুতখিনি শিক্ষা ৰিলেটেড ভিডিঅ আপলোড কৰা হয় সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আমাৰ WhatsApp চেনেলত জয়েন হবা ডেসক্ৰিপচনতে লিংক আছে WhatsApp চেনেলত আমি শিক্ষা সংখৰৰ পৰা বিভিন্ন ধৰণৰ নটিফিকেশন সমূহ আহি থাকে সেইসমূহ তোমালোকক তাত শেয়াৰ কৰি থাকো আৰু কিছুমান কোৱেশ্চন আনসাৰ আমাৰ তাত থাকিলে তোমালোকৰ কাৰণে তাত আপলোড দি দিয়া হয় আৰু তোমালোকে তাত স্কলাৰশিপৰ বিষয়ও পাই যাবা তো এতিয়া কথাটো হল তোমালোকে কেন ধৰণে কি কাম তোমালোকে কৰিলে তোমালোকে আজি কিবা পঢ়িছা হেতু 2 সপ্তাহ 3 সপ্তাহ বা 1 মাহ 2 মাহৰ পাছত তোমালোকে মনত থাকিব প্ৰথমতে ষ্টুডেন্ট সকল তোমালোকে কি কৰিব লাগিব প্ৰথমতে তোমালোকে কিবা এটা টপিকস পঢ়িবলৈ হলে মানে মনত ৰখাবলৈ হলে প্ৰথমতে সেই টপিকসটো তোমালোকে উলিয়াই লবা উলিয়াই লোৱাৰ পাছত প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ভালদৰে এবাৰ পঢ়িবা কথাখিনি তাত কি কোৱা হৈছে কি বুজোৱা হৈছে সেই কথাখিনি তোমালোকে ভালদৰে প্ৰথমতে বুজি লবা তাৰ পাছতে হেতু 5-4 মিনিটতে তোমালোকে মনত ৰখাবলৈ হলে তোমালোকে এখন বহি উলিয়াই লবা বহিখনত যেতিয়া তোমালোকে মুখতে গুণগুণাই যেতিয়া তোমালোকে গোটেই পেৰাগ্ৰাফটো লিখিবা বা কিবা এটা কোৱেশ্চন তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিছা যেটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিছা হেতু তোমালোকে প্ৰথম হেতু কোৱেশ্চনে একটা কোৱেশ্চনৰ যেটো এনসাৰটো সেই এনসাৰটো তোমালোকে 2-3 বাৰ মান মুখেৰে উচ্চাৰণ কৰি তোমালোকে লিখি থাকিবা 4-5 বাৰ মান যেতিয়া লিখিবা তাৰ পাছত তোমালোকে লাষ্টতে এবাৰ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা তাৰ পাছত তোমালোকে অটোমেটিক মুখস্থ হৈ যাব মানে হেতু কোৱা হয় লিখি মুখস্থ কৰা তো লিখি মুখস্থ কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু তোমালোকে বুজি লিখি মুখস্থ কৰা সেম হয় মানে তোমালোকে যেতিয়া কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে লিখি মনতে গুণগুণাই পঢ়ি থাকিব তেতিয়া তোমালোকে সেই কোৱেশ্চনটোৰ কথা মনলৈ আহি যাব তাত কি বুজোৱা হৈছে সকলোখিনি তোমালোকে বুজি পাই যাবা আৰু বুজি পাই গলে তোমালোকে সেই কোৱেশ্চনটো একে সাথে তোমালোকে 5-4 মিনিটতে ক্লিয়াৰ হৈ যাব কিছুমানে কি কয় কিছুমানে ডাইৰেক্ট মুখস্থ কৰিবলৈ চেষ্টা কৰে মানে তেওঁ কোৱেশ্চনটোৰ অৰ্থটো কি হেতু বুজিয়ে নাপায় এনসাৰটো অৰ্থটো কি বুজি নাপায় কিন্তু তেওঁ ডাইৰেক্ট হেতু আৰু মুখস্থ কৰাত লাগি গল মানে হেতু কোৱেশ্চন পৰীক্ষাত আহিব সো মই প্ৰথমৰ পৰা শেষলৈকে ননষ্টপ পঢ়ি শাৰী বাই শাৰী পঢ়ি মই হেতু মনত ৰাখি যাওঁ তেনেকৈ হলে তোমালোকে কি হ'ব জানানে তোমালোকে হেতু কোৱেশ্চন আজি দিনটো 4-5 ঘণ্টাৰ পাছলৈকে তোমালোকে মনত থাকিব তাৰ পাছতে টোটালি পাহৰি যাবা হেতু আকৌ নেক্সট যেতিয়া পঢ়িবলৈ চেষ্টা কৰিবা বা মনত পেলাবলৈ চেষ্টা কৰিবা টোটালি পাহৰি যাবা মানে পৰীক্ষাৰ আগত যদি তোমালোকে তেনেধৰণে পঢ়িছা তেনেহলে যদি তেনেকৈ ধৰণে পঢ়ি তোমালোকে পৰীক্ষা দিবলৈ গৈছা তেনেহলে এক্সাম হল নোপোৱাৰ আগতে তোমালোকে হেতু কোৱেশ্চন টোটালি পাহৰি যাবা হেতু মই গ্যাৰান্টি দি ক'ব পাৰো সো তোমালোকে সদায় লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা লিখি মুখস্থ কৰিলে তোমালোকে বুজি লিখা ষ্টাইলতে হৈ যায় মানে দুইটা তাতে সোমাই যায় ঠিক আছে হেতু প্ৰথম কথা তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা আৰু তেনেকৈ কৰিলে তোমালোকে কিন্তু অহা কাইলৈ পঢ়া বা 2-3 মাহৰ পাছত পঢ়া তোমালোকে বহুতখিনি মনত থাকি যায় ঠিক আছে মানে তোমালোকে কি হল সেই কোৱেশ্চনটোৰ এনসাৰটো যে লিখিলা সেই এনসাৰটো তোমালোকে কি বলে সেই কোৱেশ্চনটো যদি তোমালোকে মনত পেলাবলৈ চেষ্টা কৰা 1 মাহৰ পাছত তেতিয়া তোমালোকে কি হ'ব হি বহিখনত তোমালোকে যেটো এনসাৰটো লিখিছিলা সেই আখৰ কেইটা তোমালোকে মনত থাকি যাব মানে আখৰটো এনেকুৱা ধৰণৰ আছিল
তেতিয়া সেই আখৰটো চিহ্নটো তোমালোকে মনত আহি যাব, তেতিয়াই তোমালোকে গোটেই কুৱেশ্যনটোৰে এনচাৰটো তোমালোকে মনত থাকি যাব। ঠিক আছে, সেইটো প্ৰথম কাৰণটো ক্লিয়াৰ কৰি দিলোঁ। এই প্ৰথম কাৰণটো তোমালোকে ভালদৰে চাবা। এবাৰ আহিলে দ্বিতীয় নম্বৰ কাৰণটো। দ্বিতীয় নম্বৰ কাৰণটো হৈছে খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে এনেধৰণে যিমানখিনি পঢ়িলেও কিন্তু দ্বিতীয় নম্বৰ কাৰণটো যদি তোমালোকে নকৰা, তেনেহ'লে তোমালোকে কিন্তু টোটেলি পঢ়াটো একদম ভুল কথা। মানে তোমালোকে যিমান পৰা হাই হুলস্থুল কৰিবলৈ বন্ধ কৰা। হাই হুলস্থুল কৰিলে কি হয়, যিমানখিনি তোমালোকে পঢ়িছিলা সকলোখিনি পাহৰি যোৱা হয়। মানে কি হয়, তোমালোকে আজি কিবা এটা বস্তু মনত ৰাখিলা আৰু সেইটো মনত ৰখাৰ পাছত তোমালোকে বোলে বেলেগৰ লগত এনে কথা বতৰা পাতি আড্ডা মাৰি সেইসমূহ মানে কৰি থাকিলে তোমালোকে টোটেলি যিখিনি পঢ়িছিলা সকলোখিনি পাহৰি যাবা। মানে সেইটো মাইণ্ডত তোমালোকে যিখিনি আড্ডা কৰিলা, যিখিনি কথা পাতিলা বা কাৰোবাৰ লগত তোমালোকে এনে চিঞৰ বাখৰ কৰি আছা, তো সেইটোলে তোমালোকৰ মাইণ্ডটো গুচি যায়, টোটেলি সেইফালে পঢ়াৰ পৰা টোটেলি মাইণ্ডটো আঁতৰি গুচি যায়। চ' তোমালোকে যিমান পাৰা এনে হাই হুলস্থুল কৰাটো বন্ধ কৰা আৰু যিমান পাৰা তোমালোকে এনে গান চান হেডফোনত গান চান শুনাটো বন্ধ কৰিবা। ঠিক আছে, আৰু তোমালোকে 3 নম্বৰ টপিকছটো এটা নিনজা টেকনিক বুলি ক'ব লাগিব, মানে যিটো মই নিজে ইউজ কৰিছিলোঁ। মানে তোমালোকে আজি যিটো কুৱেশ্যন বা যিটো টপিকছ পঢ়িলা, যিটো টপিকছ মই কোৱাৰ মতে তোমালোকে লিখি লিখি মুখস্থ কৰিলা বা লিখি লিখি বুজি লৈ তোমালোকে মুখস্থ কৰিলা, তো সেইটো কৰাৰ পাছতে তোমালোকে যিমান পাৰা এনে যেতিয়া ফ্ৰী টাইমত তোমালোকে ঘূৰি ফুৰিবা বা ঘৰতে এনে থাকিবা ফ্ৰী টাইমত, তেতিয়া তোমালোকে যিমান পাৰা সেইটো যি তোমালোকে মুখস্থ কৰিছিলা, যি তোমালোকে পঢ়িছিলা, যি বুজিছিলা, সেইসমূহ তোমালোকে অলপ মনতে গুণগুণাই থাকিবা। মানে মই কি পঢ়িছিলোঁ, কি কৰিছিলোঁ, সেইখিনি গুণগুণাই থাকিবা আৰু যিমান পাৰা সেই কুৱেশ্যনটো তোমালোকে গুণগুণাই থাকিবা। মই গেৰেণ্টি দি ক'ব পাৰোঁ তোমালোকে সেইটো 1 মাহ 2 মাহৰ পাছত চোৱা তোমালোকে মনত থাকি যাব। আৰু যদি তোমালোকে 1 বছৰ পাছত যদি তোমালোকে পাহৰিছা, তেনেহ'লে জাষ্ট তোমালোকে সেই টপিকছটো এবাৰ এনেকৈ চাই লৈ পঢ়ি দিলেই হ'ল। তাৰ পাছত তোমালোকে অট'মেটিক সেইটো মনলৈ আহি গুচি আহিব। মানে কি হয়, 1 বছৰ পাছততো এটা কুৱেশ্যন আজি পঢ়ি যোৱা কুৱেশ্যনটো 1 বছৰ পাছত মনত ৰখাটো খুবেই টান হয়, বহুতো টান হ'ব পাৰে। যদি তোমালোকে এইটো কাম ইউজ কৰা, তেনেহ'লে তোমালোকে 1 বছৰ পাছত যদি তোমালোকে সেইটো কুৱেশ্যনটো জাষ্ট তোমালোকে পেৰেগ্ৰাফটো পঢ়িব লাগে, পেৰেগ্ৰাফটো পঢ়ি দিলেই গোটেই কথাটো মনত ৰাখি যাব। আজি যি 3টা টপিকছ মই তোমালোকক শ্বেয়াৰ কৰিলোঁ, এই টপিকছকেইটা মই নিজে ইউজ কৰিছিলোঁ আৰু মোৰ কিন্তু এটা কুৱেশ্যন মনত ৰাখিবৰ কাৰণে মাত্ৰ মোক 5 মিনিট লাগিছিলে আৰু সেইটো কুৱেশ্যন 1 মাহ 2 মাহৰ পাছত চালোঁ কিন্তু মোৰ মনত থাকি গৈছিলে। ঠিক আছে, তো তোমালোকে এই 3টা কাম ইউজ কৰিবা। তোমালোকক মই নিশ্চয় গেৰেণ্টি দি ক'ব পাৰোঁ, তোমালোকে যদি ভালদৰে মই কোৱা ধৰণে তোমালোকে কৰা, তেনেহ'লে তোমালোকৰ কিন্তু আজি কিবা এটা টপিকছ পঢ়িছা সেইটো বহুত দিনলৈকে তোমালোকৰ মনত থাকি যাব আৰু একেবাৰে কম সময়তে তোমালোকে গোটেইটো মনত ৰাখিব পাৰিবা। আশা কৰোঁ তোমালোকে সকলোখিনি বুজি পালা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু সকলো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা, যাতে সকলোৱে এইটো কথা গম পায় আৰু তেওঁলোকেও যাতে আজি পঢ়াটো 1 সপ্তাহ 2 সপ্তাহ বা 1 মাহ 2 মাহৰ পাছতো যাতে তেওঁলোকে পঢ়িলে যাতে তেওঁলোকৰ মনত থাকে আৰু তেওঁলোকে কম সময়তে যাতে কিবা এটা কুৱেশ্যন মনত ৰাখিব পাৰে। ঠিক আছে, তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবলৈ সদায় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ হোৱাটছআপ চেনেল জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে। তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ, শুভৰাই মই বিদায় লৈছোঁ।